চিকিৎসালয় এৰি চিকিৎসা কৰ্মী বহিল প্ৰতিবাদত ৰাজপথ নহয় চিকিৎসালয়ৰ বাহিৰত প্ৰখৰ ৰ'দত চিকিৎসা কৰ্মীৰ প্ৰতিবাদ সপ্তম দৰমহা আয়োগৰ আধাৰত সমান কামৰ সমান মজুৰি চাকৰিৰ নিয়মীয়াকৰণ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে NHM কৰ্মীৰ স্থায়ী নিযুক্তি সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ আধাৰত সম কামৰ সম মজুৰি আৰু সম মৰ্যাদা এই চাৰিদফীয়া দাবীৰে উত্তাল হ'ল উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চৌহদ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী প্ৰতিবাদ মুখৰ হ'ল দীৰ্ঘদিনীয়া চিকিৎসা কৰ্মী দাবী পূৰণৰ বাবে NHM কৰ্মচাৰীয়ে ল'লে 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী অত্যাৱশ্যকীয় সেৱাৰ এই কৰ্মচাৰীৰ দাবীৰ প্ৰতি চৰকাৰ মুখ্যমন্ত্ৰী সদয় হ'ব বুলি আশা প্ৰকাশ কৰ্মচাৰীসকলৰ উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট অৰুণোদয় আছাম সমান কামৰ বাবে সমান মজুৰি দিয়ক আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী ন্যায্য দাবী কওকচোন আজি কিহৰ বাবে এই ধৰ্ণা? আজি আমাৰ গোটেই অসমতে NHM কৰ্মচাৰীৰ পেন ডাউন কৰ্মবিৰতি ঘোষণা কৰা হৈছে যে আমাৰ বহু দাবী আছিল যে ৰেগুলাৰ কৰ্মচাৰীৰ সমাহাৰত আমাক দৰমহা লাগে 7 পে কমিশ্যন দিম বুলি আমাক কৈছিল কিন্তু সেইটো আজিলৈ হৈ নুঠিল পেচেণ্টৰ অসুবিধাৰ স্বত্তেও আমি এই কাম কৰিব বাধ্য হৈছোঁ কাৰণ আমাৰ প্ৰাপ্য বিচাৰি আমি সকলোৱে ওলাই আহিছোঁ গতিকে এইখিনি দেখি যাতে ঊৰ্ধ্বতন কৰ্তৃপক্ষই বা চৰকাৰে আমাৰ প্ৰতি অলপ সহানুভূতি দেখায় বা এই কথাটো গুৰুত্ব সহকাৰে লয় আৰু ইয়াৰ পিছতো যদি নহয় তেতিয়াহ'লে আমি অন্য ধৰণৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম এনেকুৱা ধৰণৰ মানে আমাৰ মেইন দাবীখিনিৰ ওচৰৰ মেইন দাবীখিনি আমি ক'ব বিচাৰিছোঁ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে NHM কৰ্মচাৰীসকলৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী পদ তথা নতুনকৈ স্থাপিত মেডিকেল কলেজ ও অন্যান্য চিকিৎসালয়সমূহত সৃষ্টি কৰিবলগীয়া পদবীসমূহৰ বিপৰীতে নিযুক্তি দিয়া 2 নম্বৰতে চৰকাৰ চাকৰি নিয়মীয়া নোহোৱালৈকে NHMত আমি কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেলৰ ব্যৱস্থা কাৰ্যকৰী কৰি বেতন সুৰক্ষা সহ সপ্তম দৰমহা আয়োগ মতে 2016 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা দৰমহা তথা বাকায়া দৰমহা আদায়ৰ ব্যৱস্থা কৰা আৰু ৰাজ্যিক কৰ্মচাৰীৰ সমাহাৰত অন্যান্য সা সুবিধাসমূহ প্ৰদান কৰা